উফিৰ সমস্যাৰ পৰা একেবাৰে পৰিত্ৰাণ পাব যদিহে আপোনালোকৰ চুলিটো উফি আছে তেতিয়াহলে এই বস্তুখিনি আপোনালোকে যদি ব্যৱহাৰ কৰে একেবাৰে ঘৰুৱা বস্তু নেচাৰেল বস্তু তেতিয়াহলে আপোনালোকে আপোনালোকৰ চুলিত থকা সেই উফিৰ যি সমস্যা তাৰ পৰা পৰিত্ৰাণ পাব। আগতেও কৈছো মই চুলিত কোনো ধৰণৰ কেমিকেল ব্যৱহাৰ নকৰো, যিমান পাৰো ঘৰুৱা বস্তুৱে ব্যৱহাৰ কৰি আহিছো, সেইবাবে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ লগত মই হেয়াৰ কেয়াৰৰ ভিডিঅ'সমূহ দিওঁ আৰু মই চুলি কোনো ধৰণৰ ষ্ট্ৰেটো কৰা নাই আজিলৈকে। যিমানখিনি পাৰো ঘৰুৱা পদ্ধতিৰে যত্ন ল'বলৈ চেষ্টা কৰো আৰু বহুতে ৰিকুৱেষ্ট কৰিছিল যে উফিৰ সমস্যাটো আমি কেনেকৈ ঘৰুৱা পদ্ধতিৰে নাইকিয়া কৰিব পাৰো। যদিহে মোৰ পেজটি ফলো কৰা নাই ফলো কৰিব আৰু লগতে ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰিব। পলম নকৰি আপোনালোকক বস্তুখিনি মই চিনাকি কৰাই দিওঁ আপোনালোকে উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব। দুটা ৰেমেডি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এই দুয়োটা পদ্ধতি যদি আপোনালোকে অৱলম্বন কৰে তেতিয়াহলে আপোনালোকৰ চুলিত একেবাৰে উফি আপোনালোকে দেখিবলৈ নাপায়। প্ৰথম ৰেমেডিটো হৈছে চুলিখিনিত আমি অইলিং কৰাটো বহুত বেছি প্ৰয়োজন, মানে চুলিত তেল লগাবই লাগে আমি। যেনেকৈ আমাৰ খাদ্যৰ প্ৰয়োজন ঠিক তেনেকৈ চুলিখিনিকো খাদ্যৰ প্ৰয়োজন আৰু তেল হিচাপে মই পেৰাচুট নাৰিকল তেল ব্যৱহাৰ কৰোঁ। সেইবাবে মই পেৰাচুট নাৰিকল তেলে সাজেষ্ট কৰোঁ, যিহেতুকে বাকী মই ব্যৱহাৰ কৰি পোৱা নাই। যদি আপোনালোকে কিবা ব্যৱহাৰ কৰে আপোনালোকে সেয়াও ল'ব পাৰে। পেৰাচুট নাৰিকল তেল ল'ব আপোনালোকে আপোনালোকৰ চুলিখিনিত যিমান প্ৰয়োজন, মই কৈছোঁ 4 চামুচমান। তাত আপোনালোকে নেমুৰ ৰস এচামুচ দিব। 4 চামুচ পেৰাচুট নাৰিকল তেলত এচামুচ নেমুৰ ৰস দিব। দি পেলাই ধুনীয়াকৈ মিহলাব আৰু মিহলাই পেলাই আপোনালোকৰ চুলিখিনি ধুনীয়াকৈ এনেকৈ মাছাজ কৰিব। মাছাজটো আপোনালোকে ৰাতি শোৱাৰ আগত কৰিব আৰু তেনেকৈয়ে আপোনালোকে শুই যাব। নেক্সট দিনাখন আপোনালোকে মই যিটো পেকৰ কথা ক'ম এই পেকটো আপোনালোকে ৰাতি তেনেকৈ লগাই উঠিও নেক্সট দিনা লগাব পাৰে, বা যদিহে আপোনালোকে অইলটো লগাই পেলাই চুলিখিনি চেম্পু কৰি ধুব বিচাৰে তাৰ পিছত যদি আপোনালোকে পেকটি লগাব বিচাৰে তেতিয়াও আপোনালোকে পেকটি লগাব পাৰে। পেকটিৰ বাবে প্ৰয়োজনীয় বস্তুখিনি হৈছে নৰসিংহৰ পাত, যিটো আমি পকৰি বনাবলৈ ব্যৱহাৰ কৰোঁ। সেয়া নৰসিংহৰ পাত ল'ব আপোনালোকৰ চুলিখিনিত যিমানখিনি প্ৰয়োজন সেই অনুপাতে। লগতে নেমু এফাল ল'ব, চেপি দিব লাগিব যিহেতুকে। তাৰপিছত মহানিম তিতাৰ পাত ল'ব আৰু এলোভেৰা জেল ল'ব। ঘৰুৱা এলোভেৰা জেলো ল'ব পাৰে, পতঞ্জলিও ল'ব পাৰে বা অইন ব্ৰেণ্ডৰো পাৰে। আপোনালোকৰ যিটো সহজতে উপলব্ধ সেইটোৱে আপোনালোকে ল'ব পাৰে। প্ৰথমতে আপোনালোকে মহানিম তিতাৰ পাত আৰু নৰসিংহৰ পাতখিনি ধুনীয়াকৈ পিচি ল'ব। তাত আপোনালোকে পিচি লোৱা হোৱাৰ পিছত এলোভেৰা জেলখিনি তাত এড কৰিব। লগতে আপোনালোকে নেমু ফাল চেপি দিব। চেপি দি পেলাই ধুনীয়াকৈ পেকটো বনাই ল'ব। যেনেকৈ আপোনালোকে হেনা লগাই বা জেতুকা লগাই ঠিক তেনেকুৱা হ'ব যিহেতুকে। তাৰপিছত চুলিখিনিত আপোনালোকে লগাব পেকটো আৰু লগোৱাৰ সময়ত ধুনীয়াকৈ এনেকৈ লগাব। এনেদৰে লগাই পেলাই আপোনালোকে সেইখিনি 2 ঘণ্টা সময় ৰাখি দিব। আপোনালোকে লগাই উঠিও বিভিন্ন কাম কৰিব পাৰে, গতিকে লগাই পেলাই আপোনালোকে কাম কৰিব আৰু তাৰপিছত 2 ঘণ্টা ৰাখি ধুই দিব। লগোৱাৰ দিনাখন চেম্পু নকৰিলে ভাল। যিকোনো বস্তু এটা আমি চুলিত লগোৱাৰ পিছত যদিহে লগোৱাৰ দিনা চেম্পু নকৰোঁ, নেক্সট দিনা কৰোঁ, তেতিয়া বহুত বেছি ভাল ৰিজাল্ট এটা দেখিবলৈ পাওঁ। কিন্তু দৈ বা কণী লগালে যিহেতু গোন্ধটো বহুতে সহ্য কৰিব নোৱাৰে, তেতিয়া চেম্পু কৰাটো বেলেগ কথা। ইয়াত যিহেতুকে একো বেয়া বস্তু নাই, আপোনালোকে নেক্সট দিনাখন চেম্পু কৰিব আৰু যদি কোনোবাই বিচাৰে সেইদিনাখনো কৰিব পাৰে। আৰু বহুতে সোধে মই চুলিত কি চেম্পু ব্যৱহাৰ কৰোঁ। মই হেড এণ্ড শ্ব'ল্ডাৰৰ নিম ফ্লেভাৰ চেম্পুটো ব্যৱহাৰ কৰোঁ। 2 টকীয়া পেকেটো পায়, বটলো পায়। ইমানখিনিয়ে আছিল। আশা কৰোঁ ভিডিঅ'টিৰ মাধ্যমেৰে আপোনালোকে উপকৃত হ'ব। যিসকলৰ চুলিত উফিৰ সমস্যা আছে যথেষ্ট, কিয়নো উফি থাকিলে চুলিখিনিৰ গ্ৰোথ ভাল নহয়, চুলিখিনি অনুজ্জ্বল হয়, ফাটে, লগতে আমাৰ চুলিখিনি একেবাৰে শুকান হৈ যায় বা দেখিবলৈও বেয়া লগা হয়। গতিকে চুলিৰ উফিটো দূৰ কৰাটো অত্যন্তই প্ৰয়োজন। চুলিখিনি ভালে ৰখাটো আমাৰ যিহেতুকে দায়িত্ব, বা আমি নিজক ভালকৈ ৰখাটো আমাৰ প্ৰয়োজন। তাৰ বাবে আপোনালোকে এনেকুৱাকৈ ব্যৱহাৰ কৰিব আৰু উপকৃত হ'ব। এৰিছোঁ আজিলৈ। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব।